অহা 29 মাৰ্চৰ পৰা শনিৰ চাৰিচাতি আৰম্ভ হ'ব মেঘ ৰাশিৰ ওপৰত। মেঘ ৰাশিৰ লগতে বৰ্তমান সময়ত মীন ৰাশি আৰু কুম্ভ ৰাশিৰ শনিৰ চাৰিচাতি চলি আছে। মকৰ ৰাশিৰ 29 মাৰ্চৰ পৰা চাৰিচাতিৰ ফলাফল শেষ হ'ব। চাৰিচাতিৰ সময়ত সাধাৰণতে মানুহৰ ব্ৰেকআপছ হয়, মানুহে ঠগন খায়, লগতে মানুহে মানসিক আৰু শাৰীৰিকভাৱে বহুত ভাগি পৰা দেখা পোৱা যায়। শনিৰ চাৰিচাতিৰ ফলত চাকৰি ট্ৰেন্সফাৰ হোৱা, কৰ্মৰ স্থান পৰিৱৰ্তন হোৱা আদিও দেখিবলৈ পোৱা যায়। লগতে ই শাৰীৰিক ধৰণৰ বেমাৰো কিছু দিব পাৰে। সকলোৱে কয় শনিৰ চাৰিচাতিৰ কথা, ইয়াৰ উপায়নো কি? আজি তাকে জানো আহক। শনিৰ চাৰিচাতিৰ বাবে আপোনালোকে শনিবাৰ দিনটো যদি ঘৰৰ ওচৰত আহত গছ আছে, আহত গছৰ তলত এগছ তিল তেলৰ চাকি দিব পাৰে শনিবাৰে গধূলি সময়ত। শনিৰ চাৰিচাতিত আটাইতকৈ ভাল উপায় হৈ গৈছে সাতমুখী ৰুদ্ৰাক্ষ। আপোনালোকে যদি সাতমুখী ৰুদ্ৰাক্ষ ডিঙিত অথবা হাতত ৰঙা ৰছীত সোমবাৰ দিনাখন পৰিধান কৰে, তেতিয়াহ'লে শনিৰ প্ৰকোপৰ দ্বাৰা হাত সাৰিব পাৰিব। আপোনালোকে ভয় নাখাব, চাৰিচাতিয়ে আপোনালোকক বহুত কথা শিকাই থৈ যাব। কেনেদৰে মানুহে সমাজত থাকিব লাগে, কিদৰে মানুহক আচল ৰূপবিলাক যোনবিলাক মানুহৰ দেখা পোৱা যায়, সেইবিলাকৰ বিষয়ে আপোনালোকে শনিৰ চাৰিচাতিত দেখিবলৈ পাব। শনিৰ চাৰিচাতি যিকোনো এটা ৰাশিত 7.5 বছৰলৈকে থাকে। 30 মাৰ্চ 2025 চনৰ পৰা মকৰ ৰাশিৰ যিসকল চাৰিচাতি চলি আছিলে, অলৰেডি বহুত কষ্ট পালে তেওঁলোকে। এতিয়া তেওঁলোকৰ কষ্টসমূহ নাইকিয়া হ'ব। মকৰ ৰাশিৰ বাবে ভাল দিন আহি আছে, কিন্তু এতিয়া মেঘ ৰাশিৰ বাবে অকণমান প্ৰব্লেমছ আহি আছে। মেঘ ৰাশিৰ ব্যক্তিসকলে অকণমান সাৱধান থাকিব লাগিব। তেওঁলোকক এটাই ছাজেষ্ট কৰিম, সাতমুখী ৰুদ্ৰাক্ষ পিন্ধক, লগতে শনিৰ কাৰণে পূজা আৰাধনা কৰক, হনুমান চালিচা পাঠ কৰক। আপোনালোকৰ শনিৰ চাৰিচাতি অলপ কষ্টদায়ীটো কম হ'ব। কষ্ট আপোনালোকে নিশ্চয় পাব, শনিৰ চাৰিচাতিত কষ্ট সকলোকে দিয়ে, কিন্তু অলপ কমকৈ পাব।